নলবাৰীত ধপাত নিয়ন্ত্ৰণ বিষয়ে সজাগতা কাৰ্যসূচী ৰূপায়ণ বুধবাৰে নলবাৰী চহৰৰ গাতে লাগি থকা জয়মঙলাত নলবাৰী জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত সজাগতা আৰু NCORD অভিযান বিষয়ক সভাত জিলা স্বাস্থ্য সমিতিৰ অধীনৰ ধপাত নিয়ন্ত্ৰণ কোষৰ তৰফৰ পৰা ধপাত নিয়ন্ত্ৰণ বিষয়ক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত সজাগতা কাৰ্যসূচীত নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ কৈলাশ ডেকাই ড্ৰাগছ আৰু ধপাতৰ কুপ্ৰভাৱে সমাজখনক বহু বেয়া দিশলৈ লৈ গৈছে বুলি উল্লেখ কৰে। পেৰাচিটামল টেবলেটটো যিটো আমি চকু বুজি খাই থাকো এটো যদি অভাৰ ডোজত খাই একেলগে যদি 10টা পেৰাচিটামল একেলগে খাওঁ এতিয়া কি কৰিব মাথাৰ বিষ হলে এটা নহয় 4টা নহয় 5টা নহয় 10টা পেৰাচিটামল টেবলেট একেলগে খাই দিব আৰু যিটোৰ কাৰণে তেওঁৰ ঔষধি গুণটোৰ বাহিৰেও এতিয়া একেবাৰে বিধ্বংসী এটা গুণৰ এটা ড্ৰাগছ নামেৰে সেই ঔষধটো সেৱন কৰিলে। প্ৰতি 100 গৰাকী কেঞ্চাৰ ৰোগীৰ 50 জনৰে ধপাত সেৱনৰ বাবে এই ৰোগ হয় বুলি উল্লেখ কৰে। লগতে উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, হৃদৰোগ, মধুমেহ, হাঁপানি আদি ৰোগৰো এক পৰোক্ষ কাৰণো ধপাত সেৱন বুলি মন্তব্য কৰে। ধপাত সেৱনৰ বিৰুদ্ধে থকা COTPA 2003 আইনখনৰ বিষয়েও তেখেতে উপস্থিত ৰাইজক সজাগ কৰি দিয়ে। অনুষ্ঠানত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ মানৱ কুমাৰ চৌধুৰী, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াদ্বয় ডাক্তৰ মথুৰাম বৈশ্য আৰু ললিত চন্দ্ৰ দাস, বহুমুখী স্বাস্থ্য কৰ্মী হেমাংগ দত্ত, কনিষ্ঠ সহায়ক হিৰণ্য দত্তৰ লগতে জিলাখনৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানতে ধপাত বিৰোধী তথা ধপাত সেৱনৰ পৰা অপকাৰিতাৰ ওপৰত এখন বাতৰ নাট প্ৰদৰ্শন কৰা হয়। DA365 অসম। ভাবি ল'ব যে এই গাঁওখন কিটো হ'বলৈ বাকী আছে মই ইয়াক কৈছো তই এনেকৈ ৰাজহুৱা স্থানত এনেকুৱা অসভ্যালি নকৰিবি। ড্ৰাগছ খোৱাটো অসভ্যালি। মই ড্ৰাগছ খাইছো, আপোনাৰ কি হ'ল? মই কৰা কাৰ্যই যদি আনৰ ওপৰত সমাজৰ ওপৰত কুপ্ৰভাৱ পেলাই তেন্তে তই এটা অপৰাধী। মই গ্ৰেজুৱেশ্যন কৰিলো, কত ইণ্টাৰভিউ দিলো চাকৰিৰ বাবে, আৰু কি পালো আজি মই ইয়াত? কি পালো? জ্যোতি গোকাইটিৰ কথা মনত পেলা, ভূপেন হাজৰিকাৰ কথা মনত পেলা, বিশ কলাগুৰু বিশ্বভাৰ কথা মনত পেলা। অসমীয়া ডেকা তই কিহত তই দুৰ্বল? নামৰ পিছত কেইটামান ডিগ্ৰী থাকিলেই মানুহ শিক্ষিত নহয়। ইউনিভাৰ্চিটি নামৰ যন্ত্ৰতে কেইখনমান চাৰ্টিফিকেট দিলে তই শিক্ষিত নহয়। হ'ব এনেকুৱা লেকচাৰ এনেকুৱা ভাগত মই বহুত ইউনিভাৰ্চিটি খুলিলো, আজি মই এয়া পালো। বহুত পাইছ জীৱনটোত, কিন্তু তহঁতে জীৱনটো অথলে ব্যৱহাৰ কৰিছ। হেৰৌ এইখন অসম ৰাজ্য, প্ৰাকৃতিক চহকী, খেতিত চহকী এইখন অসম ৰাজ্যত এজন শিক্ষিত যুৱকে চাকৰি বিচাৰি অনাই বনাই ঘূৰি থাকিব নালাগে। আৰু তাৰ দোহাই দি তই সামাজিক ব্যাধিত ড্ৰাগছত আশ্ৰয় কৰি লৈছ। হেৰৌ আজি তোক দেখি মোৰ মনত পৰিছে মোৰ তপকীয়া সেই ভাগিনটোৰ কথা।